দাদা নমস্কাৰ। আপোনাৰ নামটো শ্ৰী ৰাজীৱ হাজৰিকা, আপোনাৰ ঘৰ দিল্লীৰ গাঁও দেৰগাঁও। আচ্ছা তো একচুৱেলি আপুনি আমাৰ ইয়ালৈ কেইদিনমানৰ আগতে আমাৰ ষ্ট'ৰলৈ আহিছিলে ৰাইট হয়, তো কি কাৰণত আহিছিলে মই আচলতে এনেই ফ্ৰীকৈ বহিবলৈহে আহিছিলোঁ। হয়। কিন্তু কথা প্ৰসংগত আপোনালোকক যেতিয়া গোটেই আয়ুৰ্বেদিক দৰৱখিনিৰ কথা দেখিলোঁ, হয়। মই আচলতে সুধিলোঁ যে মোৰ আটাইতকৈ সমস্যাটো হ'ল গেছৰ। হয় একদম গেষ্ট্ৰিকে মোৰ মানে সাংঘাতিক অৱস্থা কৰিছে। হয়। মোৰ স্বাস্থ্য একেবাৰে ভাঙি পেলালে। হয়। আৰু গতিকে তেনেকুৱা কিবা আছে নেকি? তেতিয়া মানে আপোনালোকে মোক ধুনীয়া এটা ছাজেশ্যন দিলে যে এইটো খাওক। কোনটো খা এই টেবলেট এইটো এইটো আচ্ছা। লিভোষ্টাৰটো খাওক হয়। বুলি ক'লে। হয় আৰু এইটো আচলতে 15টা কিবা ফল মূলৰ তেনেকুৱা গুটিৰ পৰাই বনোৱা বস্তু। হয় গতিকে নেচাৰেলি এইটো খালেও একো আপত্তি নাই। উম, তাৰপিছত আকৌ ঠিক আছে মই লৈ গ'লোঁ, খালোঁ। বাকী মোৰ 5 দিনমানহে হৈছে খোৱা। আচ্ছা হৈছে যদিও মই কিছুমান মানে মই সমস্যা মানে অলপ সমাধান পাইছোঁ। কেনেকুৱা ধৰণৰ আপোনাৰ সমস্যা দেখা দি আছিলে মোৰ মানে একদম এচিডিটিটো হৈ মুখেদি ওলাই যায় আচ্ছা আৰু একদম খাব মন নাযায়। অ'কে একদম দুৰ্বল অনুভৱ মানে, কাৰণ যেতিয়া খাদ্যটো মই কম খাওঁ হয়। গতিকে মোক দুৰ্বলটো আহিবই। 100%। এইটো মই আজি 5-6 দিন ব্যৱহাৰ কৰাৰ লগে লগে মোক আৰু কি হৈছে, ৰাতি আগত পেটটো খুব যাই থাকে, শব্দ কৰি থাকে, হয় সেইবিলাক নাইকিয়া হৈছে। Okay. আৰু লেট্ৰিনটো একদম ক্লিয়াৰ হৈছে দেই। অ'কে আৰু মানে মোক ভোক লগাৰ যিটো মানে ভোক লাগিছে মোৰ মানে, হয় আৰু এতিয়া যে মোক দেহাটোত অলপ শক্তি এটা পাইছোঁ, হয় সেই অনুভৱটো মোৰ হৈছে। আচ্ছা গতিকে মোৰ সিমানেই আৰু মানে মই প্ৰকৃততে বিৰাট ভাল পাইছোঁ একদম। Product-টো- আৰু মই লগতে কেইবাজনকো এডভাইচো দিছোঁ অ'কে এই যে আপোনালোকে যিখিনি মানুহৰ আজিকালি 99% মানুহৰে গেছটো, হয় তেওঁলোকে বিভিন্ন দৰৱ খাই থাকে, টেবলেট খাই থাকে। মই বোলো এইবোৰ বাদ দিয়ক, আপুনি যাব, মই জেগাটো মানে প্লেচটো বুজাই দিছোঁ, হয় তাৰপৰা আপোনালোকে লৈ আহিব। আচ্ছা। কেইদিনমান আজি অহা কথাই আছিলে নিবলৈ দেই। অ'কে অ'কে গতিকে মই ভাল পাইছোঁ। ঠিক আছে অ। মানে আপুনি এই প্ৰডাক্টটো ইউজ কৰি 100% ছেটিছফাইড হৈছে মানে মই ভাল পাইছোঁ এতিয়ালৈকে দেই। Yes, আৰু পাছৰ কথাখিনি মই নিজেই মানে এই কথাটো ভাবিছোঁ, যদি একচুৱেল মানে বহুত মানুহ তেনেকুৱা সমস্যাত ভুগি থাকে নহয় হয় একেহে। হয় গতিকে মই বোলো একদম ফেচবুকত এই বস্তুটো এৰি দিম, হয় হয় গতিকে ৰাইজে জানক। হয় এনেই য়েছ এই বস্তুটো যে আপুনি ব্যৱহাৰ কৰিছিলে আপোনাক আমি কিমান টকাৰ ভিতৰত বস্তুটো দিছিলোঁ মোক এইটো আপুনি 200 টকা। আচ্ছা 200 টকা ন মানে এটা 200 টকাৰ প্ৰডাক্টৰ ইমানখিনি আপোনাক ভাল। বেনিফিট দিব পাৰিছে অ'কে থেংক ইউ ছ' মাছ